নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে আন এটা নতুন ইনফৰ্মেশ্যন লৈ আহিছোঁ। আপোনালোকৰ বাবে আন এটা ভাল খবৰ যে 4,500 যি পদ ৰৈ গৈছিলে LPUPৰ, সেই পদকেইটাই অতি সোনকালে এপইণ্টমেণ্ট দিব। অতি সোনকালে ভেৰিফিকেশ্যন হ'ব আৰু এপইণ্টমেণ্টৰ ব্যৱস্থা চৰকাৰে কৰিব। গতিকে কেইদিনমান আগতে মামাই কি ক'লে আপোনালোকে চাই লওক। এনফোৰ্সমেন্ট ইন্সপেক্টৰ আমি 25 জনক নিযুক্তি দিম। জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল আমি 642 জনক নিযুক্তি দিম। পিপি এডিশনেল পিপি এছিষ্টেণ্ট পিপি আমি 241 জনক নিযুক্তি দিম। চেৰিকালচাৰ ডেমনষ্ট্ৰেটৰ 125 জনক নিযুক্তি দিম আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ 160 জনক নিযুক্তি দিম। এনেকে 2000 যুৱক যুৱতীক আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে চৰকাৰত আমি নিযুক্তি দিম। 4,500 LPME আৰু SRD অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ অফ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে ইয়াৰো আমি ফাইনেল ভেৰিফিকেশ্যন কৰি আছোঁ। আমি চেষ্টা কৰি আছোঁ যাতে ফেব্ৰুৱাৰীৰ ভিতৰতে আমি এই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি সমাপ্ত কৰিব পাৰোঁ। টাইম আগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিজৰ ফেচবুক পষ্ট কৰিছে যে 4,500 LPUP ৰিক্ৰুইটমেণ্টৰ যি প্ৰচেছ আছে, ভেৰিফিকেশ্যন লিষ্ট আপোনালোকৰ পাব্লিছ কৰিব 26 জানুৱাৰীত আৰু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব 28 জানুৱাৰীৰ পৰা। তো অতি এটা সুখবৰ আপোনালোকৰ বাবে, যি অতি অপেক্ষাৰে বাট চাই আছিলে। গতিকে তেওঁলোকৰ বাবে অতি সুখবৰ, অতি সোনকালে ফেব্ৰুৱাৰীৰ ভিতৰতে এই এপইণ্টমেণ্টসমূহ আপোনালোকক ডিষ্ট্ৰিবিউট কৰিব। ধন্যবাদ। এনেকুৱা ইনফৰ্মেশ্যন পাবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।